Good evening students. আজি আমি দশমমান শ্ৰেণীৰ এনিমেল নামৰ কবিতাটি আমি আলোচনা কৰিম। এনিমেল কবিতাটিৰ কবি হৈছে ৱাল্ট হোৱাইটমেন। ৱাল্ট হোৱাইটমেন 1819 চনৰ 31 মে'ত জন্মগ্ৰহণ কৰিছিল। তেওঁ আমেৰিকাৰ প্ৰভাৱশালী কবিসকলৰ মাজতে অন্যতম এজন আছিল। তেওঁক মুক্ত ছন্দৰ জনক বুলি অভিহিত কৰা হৈছিল। তেওঁৰ এখন কবিতা পুথি হৈছে লিভছ অফ গ্ৰাছ। ইয়াৰ প্ৰথম সংস্কৰণটো 1855 চনত প্ৰকাশিত হৈছিল। ইয়াৰ পিছতেই সংযোজিত কবিতাৰ সৈতে কেইবাটাও সংস্কৰণ তেওঁ প্ৰকাশ পায়। তেওঁ 1892 চনৰ 18 মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে। এতিয়া আমি কবিতাটোৰ মাজলৈ যাওঁ আহা। কবিতাটো এবাৰ মই অকমান ৰিডিং কৰি দিছোঁ, শুনি ল'বা তোমালোকে। I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. They do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. They do not make me sick discussing their duty to God. Not one is dissatisfied, not one is demented with the mania of owing things. Not one kneels to another, nor to his kind that lived thousands of years ago. Not one is respectable or unhappy over the whole earth. So they show their relations to me and I accept them. They bring me token of myself. They evince them plainly in their possessions. I wonder where they get those tokens. Did I pass the way used times ago and negligently drop them? Walt Whitman. ইয়াত কবিয়ে কৈছে, I think I could turn and live with animal. মই যদি ৰূপান্তৰ হ'ব পাৰিলোহেঁতেন আৰু পশুবোৰৰ সৈতে বাস কৰিব পাৰিলোহেঁতেন। They are so placid and self-contained. তেওঁলোক শান্ত আৰু self-contained, তাৰমানে নিজেই নিজক নিয়ন্ত্ৰণ কৰে তেওঁলোকে। I stand and look at them long and long. মই থিয় হৈ বহু সময় ধৰি চাই থাকোঁ। They do not sweat and whine about their condition. সিহঁতে সিহঁতৰ অৱস্থাৰ বিষয়ে উদ্বিগ্ন নহয় আৰু আপত্তি নকৰে। They do not lie awake in the dark and weep for their sins. সিহঁতে ৰাতিৰ আন্ধাৰত উজাগৰে থাকি সিহঁতে চকুলো নুটুকে। They do not make mistakes discussing their duty to God. সিহঁতে নিজৰ ভগৱানৰ প্ৰতি থকা কৰ্তব্যৰ বিষয়ে আলোচনা কৰি মোক বিৰক্ত নকৰে। Not one is dissatisfied. Not one is demented with the mania of owing things. সিহঁতে কোনো কথাতে অসন্তুষ্ট নহয় আৰু কোনো এটাই বস্তুবোৰ নিজা কৰি লোৱা যিটো উন্মাদনা, সেই উন্মাদনা কাৰো নাই আৰু আক্ৰোশী নহয়। তাৰমানে তেওঁলোক নিজৰ বস্তু আনৰ বস্তু নিজৰ কৰি লোৱাৰ প্ৰতি কোনো আক্ৰোশী নহয়। Not one kneels to another. সিহঁতে কোনো এটাই অন্যটোৰ ওচৰত আঁঠু নলয়। Nor to his kind that lived thousands years ago. আনকি হাজাৰ হাজাৰ বছৰৰ পূৰ্বে বাস কৰা প্ৰজাতি একোটাৰ কোনো কাৰো লগতো তাহাঁতি আঁঠু নলয়। ইটোৱে সিটোৰ লগত তাহাঁতি অসন্তুষ্টি প্ৰকাশ নকৰে। Not one is respectable or unhappy over with the whole earth. তাহাঁতি সমগ্ৰ পৃথিৱীখনৰ কোনো পশুৱে সন্মানীয় বা অসুখী নহয় তেওঁলোক। So they show their relations to me. সেয়েহে তাহাঁতি মোৰ সৈতে সম্বন্ধবোৰ দেখুৱাব পাৰে। And I accept them, আৰু তাহাঁতকো মই আদৰি ল'ব পাৰোঁ।
They bring me token of myself. সিহঁতে মোৰ ওচৰলৈ মোৰ নিজস্ব প্ৰতীক হিচাপে মোৰ ওচৰলৈ লৈ আহে. They evince them plainly. তেওঁলোকে স্পষ্টকৈ in their positions নিজক প্ৰদৰ্শন কৰে. They evince them. তেওঁলোকে নিজক প্ৰদৰ্শন কৰে plainly, একদম স্পষ্টকৈ. In their possession তেওঁলোকৰ যিখিনি সম্পত্তি তেওঁলোকে নিজক প্ৰদৰ্শন কৰে. I wonder where they get those tokens. মই কেতিয়াবা ভাবি আশ্চৰ্য হওঁ তাহাঁতি সেই নিজৰ টকেন্সবোৰ প্ৰতীকবোৰ তাহাঁতি ক'ৰ পৰা লাভ কৰে. Did I pass that way huge time ago? মই বহুত বছৰ আগতে তাহাঁতলৈ সেইবোৰ পঠিয়াই দিছিলোঁ নেকি, পাৰ কৰি দিছিলোঁ নেকি, মোৰ পূৰ্বপুৰুষসকলৰ পৰা তেওঁলোকলৈ মই সেইবোৰ পাৰ কৰি দিছিলোঁ নেকি. And negligently drop them off. আৰু অমনোযোগী হৈ কেতিয়াবা মই পেলাই থৈ আহিছিলোঁ নেকি. কবিয়ে ভাবিছে যে জীৱ জন্তুবোৰে যে আমাৰ মানুহতকৈও দয়ালু আচৰণ কৰে, মানুহতকৈও তাহাঁতি তেওঁলোকৰ অন্তৰখন কোমল, যিটো কোমলতা মানুহৰ হ'ব লাগিছিলে, আমি মানুহখিনিয়ে সেই কোমলতাখিনি অতীততে ক'ৰবাত পেলাই থৈ আহিলোঁ নেকি, কোমলতাখিনি পেলাই থৈ আহিলোঁ নেকি, যে সেইখিনি অকল জীৱ জন্তুবোৰেই ধৰি আছে, মানুহৰ মাজত সেই কোমলতাবোৰ নাইকিয়া হৈ গৈছে. ইয়াৰ এই এনিমেল কবিতাটোৰ জৰিয়তে ৱল্ট হোৱাইটমেনে এই কথাটোকে প্ৰকাশ কৰিবলৈ লৈছে.